আজি এটা তাচৰ পাতৰ যাদু আৰু এটা অংকৰ যাদু শিকাম। তাৰমানে তোমালোকে কাগজৰ টুকুৰাটোত কি কৰিবা, তোমালোকে এটা নাম্বাৰ লিখি ল'লা হয়নে? মই মোৰ কাগজৰ টুকুৰাত মই নাম্বাৰটো লিখি লৈছোঁ হা। ধৰা মই এইটো কাগজৰ টুকুৰাত মোৰ নাম্বাৰটো লিখি লৈছোঁ আৰু তোমালোকৰ কাগজৰ টুকুৰাটো তোমালোকে কি কৰি লোৱা, নাম্বাৰটো লিখি লোৱা। ল'লা? লোৱাৰ পিছত এতিয়া যি দিম সেইমতে কেলকুলেশ্যনটো কৰি লোৱা। এই নাম্বাৰটো তাতে লিখা। ভাল হোৱা যায়। 2 পূৰণ কৰা, 2 যোগ কৰা, আৰু 5 পূৰণ কৰা। 5 পূৰণ ফলটো যিটো পালা সেইটোৰ পৰা 5 যোগ কৰিবা। এতিয়া তোমাৰ কাগজ ইফালে দেখাব। এতিয়া তোমাৰ কাগজখন দিয়া। এই সংখ্যাটো হয়নে বিফলটো 75 হৈছে নে? তাতে দেখা যায় 75 হৈছে নে? 75 দেখা হৈছে নে? কাটি দিব পাৰে। কাগজখনত যিটো নাম্বাৰ লিখিছা সেই নাম্বাৰটো তাতে লিখা। 2 পূৰণ কৰা, তাৰপিছত 2 পূৰণ কৰিলা, 2 যোগ কৰা, 5 পূৰণ কৰা, 4 বিয়োগ কৰা, এতিয়া তোমাৰ কাগজখন দিয়া। এই 36 হয়নে? 36 সেইটো দেখাই দিয়া। 36 হয়নে? তিনিটা পাত দিছো। এই তিনিটা পাত তোমালোকে 3 জেগাত দিয়া। এটা ওপৰত দিয়া, এটা এনে এটা ঘাটি দিয়া, এটা ওপৰত দিলা, এটা মাজত দিয়া আৰু এটা তলত দিয়া। এতিয়া মই এই 3টা পাত কি কৰিম, মিক্স কৰিম হা। মিক্স কৰাৰ পিছত এতিয়া মই ইয়াতে 3টা পাত ক'ত আছে দেখাই দিম বাৰু। এই পাত কেইটামান তাৰমানে কি হ'ল, কিবা পেনলা কি আছিল, চাহ আছিল নে? 3টা পাত একেলগে দেখাই দিম হয়নে? এবার তারে এই পাতকেইটা গোটেইকেইটা লোৱা, গোটেইকেইটা পাত লোৱা। এটা পাত তাৰমানে তোমালোকে তাৰ পৰা বাছি লোৱা। গোটেইকেইটাই বাৰু চোৱা, যিকোনো এটা পাত এই তাতে দেখাই দিব। মোক দেখাব নালাগে, তাৰ পৰা এটা পাত লোৱা। বাহিৰলৈ নিব পাৰা, বাহিৰলৈ নে তাতে দেখাই দিয়া। পাতটো ল'লা, এতিয়া সোমাই দিয়া। এতিয়া তোমালোক কাটা, যিমান পাৰা এনেকৈ কাটা, এনেকৈ লৈ দিয়া কাটা। উঠে দিয়া, উঠে পাতকেইটা দি দিয়া। কাটি দিয়া, এইটাই জানো কাটি দিয়া। তোমালোকৰ পাতটো মনত আছে নাই? মনত আছে। মই এতিয়া পাতটো তোমালোকৰ উলিয়াইছোঁ। এতিয়া মই তোমালোকৰ পাতটো উলিয়াম। ইয়াৰে যিকোনো 2টা ভাগ দেখুৱা, যিকোনো 2টা ভাগ দেখুৱাই দিয়া। এই 2টা লৈ যোৱা। ইয়াৰ পৰা আকৌ 2টা ভাগ দেখুৱা। এইটো
তাৰ পৰা এটা ভাগ দেখুৱা ইয়াৰ পৰা এটা পাত দেখুৱা তলতো লৈ যোৱা তাতে দেখাই দিয়া হয়নে নহয় বুজি নাই